নমস্কাৰ বন্ধুসকল, মই আছোঁহি মাজুলীত। মাজুলী মামাৰ ঘৰত। মইতো মাজুলী আহিয়ে পোৱা নাই আৰু সুদীৰ্ঘ 12 বছৰৰ পাছত মোৰ মিছেছ প্ৰথমবাৰৰ কাৰণে বিয়া হৈ যোৱাৰ পাছত প্ৰথমবাৰ ইয়াতে মাজুলী মোমায়েকৰ ঘৰলৈ আহিছিল। সেইদিনাখনি অলপমান পৰিৱেশ এটা বেলেগ এটা আছিল, কাৰণ 12 বছৰৰ পাছত যেতিয়া নেকি ভাগিনীয়েকহঁতক লগ পায়, যিমানে যি হ'লেও আপোনালোকে নিশ্চয় বুজি পাইছে, অলপমান মনত বহুত দুখ লাগিছিল। মনত বহুত দুখ লগাৰ কাৰণে তেওঁলোকে মনবিলাক বহুত সেমেকি গৈছিল। সেমেকি যোৱাৰ কাৰণত মই ঘৰৰ পৰা আহোঁতে ভাবিছিলোঁ যে মোমায়েকৰ ঘৰৰ ফালে কি হয়, মই এটা ভিডিঅ' বনাম আৰু সত্ৰৰ ফালে যাম, তেনেকুৱা ধৰণৰ বহুত কথা ভাবি আহিছিলোঁ। আৰু মই ভাবিলোঁ ইয়াতে আহি বনাম ভিডিঅ'। মই যেতিয়া লখিমপুৰৰ পৰা ওলাইছিলোঁ তেতিয়াও মই ভিডিঅ' অকণমান বনাম, কিন্তু এনেকুৱা এটা পৰিৱেশ যে আহি মই দেখা পাম বা মই যে এনেকুৱা এটা পৰিৱেশৰ মাজত পাম, মই ভবা নাছিলোঁ। সেইটো কাৰণে মই ভিডিঅ'টো বনাবলৈ বহুত প্ৰস্তুত নহ'লোঁ আৰু মোৰ বেয়াও লাগিলে ভিডিঅ' বনাবৰ কাৰণে। এতিয়া মই সময় পাইছোঁ, কাৰণ মই এতিয়া আপোনালোকক ইয়াৰ এটা পৰিৱেশ মই দেখাব বিচাৰিছোঁ। এইটো হৈছে মই য'ত ৰৈ আছোঁ, এইটো হৈছে এটা মাথাউৰি। ইয়াতে দেখিছে আপোনালোকে, এফালে মাথাউৰি হয় আৰু এফালে এয়া মন্দিৰ, শিৱ মন্দিৰ। এয়া শিৱ মন্দিৰ হয় আৰু এইটো চাইডলৈ শিৱ মন্দিৰৰ পৰা সোঁহাতে আহি লৈ পিনি এই ডাউনটোৰ ফালে যিফালে নামি গৈছে, এইটো দেখিছে আপোনালোকে, এই নামি যোৱাৰ ফালে হৈছে সেই মামাৰ ঘৰ। আৰু ইয়াতে মই ভাবিছিলোঁ যে মই প্ৰথম নামোতে বা তেওঁলোকক যেতিয়া প্ৰথম লগ পাব, তেনেকুৱা টাইমত মই বহুতখিনি ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু মই পৰিৱেশটো বহুতখিনি বেলেগ এটা আছিল, সেইটো কাৰণে মই নবনালোঁ। আৰু এতিয়া আমি সত্ৰলৈ যাম আৰু সত্ৰত গৈ লৈ পিনি যিমানখিনি আমি দেখাবলৈ পাৰিম আপোনালোকক, ধৰক সত্ৰৰ আমি 2-3খন সত্ৰ ঘূৰিম আৰু সেই সত্ৰকেইখনত আপোনালোকক মই যিমানখিনি পাৰিম, যিমানখিনি সম্ভৱ হয়, কাৰণ ইয়াতে বহুত ঠাণ্ডা দেখিছে, বৰষুণ পৰি আছে এনি টাইম আৰু বতৰটো বহুত ঠাণ্ডা হয়। সেইটো কাৰণে মই ভাবিছোঁ যিমানখিনি পাৰিম, আৰু নতুবাতো মই গোটেই সত্ৰ ঘূৰিলোহেঁতেনে, যিমান ইয়াৰ ওচৰৰে হয় সত্ৰকেইখনত, তথাপিতো মই যিমানটো পাৰিম দেখাবলৈ মই চেষ্টা কৰিম। এতিয়া আমি সত্ৰলৈ যাম, সত্ৰ পৰিৱেশবোৰ আপোনালোকক দেখাম। হৈছে শিৱ মন্দিৰ, ইয়াৰ ভিতৰত শিৱ মন্দিৰ। মই ভিতৰলৈ সোমাই যোৱা নাই, বাহিৰৰ ফালৰ পৰাই দেখাইছোঁ। এইফালে হৈছে এইটো মাথাউৰি আৰু এইফালে আপোনাৰ ফুলনি। এই ৰুটটোৱেদিনি যিফালে গৈছে, এই মন্দিৰ বেক চাইডেদিনি, এইটো হৈছে ফুলনি যোৱা ৰুট। আমি যিটুকুৰা জেগাত আছোঁ, এই জেগাটুকুৰাৰ নাম হৈছে গায়ন গাঁও। এয়া আমি ৰেডি হৈ গ'লোঁ সত্ৰলৈ যাবলৈ। এতিয়া আমি সত্ৰলৈ যাম। পোনপ্ৰথমে আমি আহি দক্ষিণপাট সত্ৰত সোমাইছোঁহি। এয়া হৈছে শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ। মহাবাহু ব্ৰহ্মপুত্ৰ নিচেই কাষতেই দক্ষিণ পূব দিশত এই সত্ৰখন অৱস্থিত। স্বৰ্গদেউ জয়ধ্বজ সিংহই কোচবিহাৰৰ বৈকুণ্ঠপুৰ সত্ৰৰ পৰা শ্ৰী শ্ৰী বনমালী দেৱক আনি 1576 দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা কৰিছিল। এতিয়া আমি চিধা সত্ৰৰ ভিতৰলৈ সোমাই আহি আছোঁ। এয়া হৈছে দক্ষিণপাট সত্ৰলৈ সোমাই যোৱা মূল তোৰণ। আমি এতিয়া সত্ৰৰ ভিতৰলৈ আগবাঢ়ি আহি আছোঁ। আমি এতিয়া আহি এয়া মূল নামঘৰ আমি পালোহি। এয়া হৈছে নামঘৰৰ ভিতৰৰ ভাগ। আমি নামঘৰৰ ভিতৰলৈ আহিয়ে হঠাতে এনেকুৱা কিছু দৃশ্য দেখিছিলোঁ, আপোনালোকে চাওক। ইয়াতে কাম চলি আছে, ইয়াতে কাম কৰাই আছে, আপোনালোকে দেখিছে। এই নামঘৰ ভাগৰ প্ৰতিটো খুঁটাই, ভিতৰত যি নামঘৰ ভাগৰ খুঁটা আছে, সেই খুঁটাসমূহ প্ৰতিটো খুঁটা হৈছে কাঠৰ, আৰু সেই কাঠৰ খুঁটাসমূহৰ
গুৰিটো হত মানে তলটো হত পচিছে কাৰণে ইয়াতে তলটো খান্দি তেওঁলোকে তলটোত চিমেণ্টৰ মানে ঢালাই দি আছে। এয়া দেখিছে আপোনালোকে ইয়াতে এইদৰে ঢালাই কাম চলি আছে। এয়া হৈছে তুলসী গছৰ খুঁটা। এইটো এটা তুলসী গছৰ খুঁটা আৰু এইটো এটা তুলসী গছৰ খুঁটা। এয়া আমি মূল মণিকূটৰ ভিতৰৰ ভাগলৈ আহি আছোঁ। ইয়াত সেৱা কৰিম। সেৱা কৰাৰ পাছতেই আমি ইয়াৰ পৰা ওলাই বাহিৰৰ দৃশ্যসমূহ দেখাবলৈ চেষ্টা কৰিম। মহাভাৰতৰ যুধিষ্ঠিৰ মহাৰাজে ৰাজহুৱা যজ্ঞত উপাসনা কৰা শ্ৰী শ্ৰী যাদৱৰায় মহাপ্ৰভু মূৰ্তিকেই এই সত্ৰত উপাস্য দেৱতাৰ হিচাপে পূজা কৰা হয়। আছিলে মূল মণিকূট, মই আপোনালোকক দেখালোঁ। আমি এতিয়া এই সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননীগোপাল গোস্বামী প্ৰভুৰ ওচৰলৈ আমি এতিয়া আহি আছোঁ। আমি এতিয়া এয়া দক্ষিণপাট সত্ৰ চালোঁ আৰু চাই বৈ এতিয়া ওলাই আহি আছোঁ। এতিয়া আমি পালোঁহি শ্ৰী শ্ৰী চামগুৰি সত্ৰ। এয়া দেখিছে চামগুৰি সত্ৰ মুখাশিল্পৰ যি মুখ্য স্থান, আমি সেই মুখ্য স্থান পালোঁহি। এয়া হৈছে মাজুলীৰ চামগুৰি সত্ৰ। আমি এতিয়া এয়া ভিতৰলৈ সোমাই আহি আছোঁ। এয়া ভিতৰলৈ সোমাই এয়া দেখিছে আপোনালোকে মুখা, এইফালে এয়া মুখা বনাই আছে। চাওক এয়া মুখা ইয়াতে বনাই আছে, গৰুণ্ড পক্ষী মুখা। এয়া মুখা বনাই আছে, এইফালেও এয়া মুখা বনাই আছে। ইয়াতে দেৱ দেৱীৰ পৰা ৰাক্ষসলৈকে সকলো ধৰণৰ মুখা ইয়াতে আপুনি দেখিবলৈ পাব। এয়া হৈছে কুম্ভকৰ্ণ ন? হয়, এয়া মই ক'লোৱে খৰ দুখন, খৰ আৰু দুখন দুটা ছাইডত আছে। এয়া কুৰ্ম অৱতাৰ, এয়া হৈছে কুৰ্ম অৱতাৰ। তাৰপৰা এয়া নৰসিংহ অৱতাৰ, নৰসিংহ অৱতাৰ। এয়া বৰাহ অৱতাৰ আছে। বৰাহ অৱতাৰ কোন? এই ভাগ বৰাহ অৱতাৰ। এয়া ন? এয়া নৰসিংহ অৱতাৰ, এয়া বান ৰজা। এয়াও নৰসিংহ। এইভাগো নৰসিংহ ন? এয়া নৰসিংহ, এইভাগ বান ৰজা খালি। বান ৰজা সেই ভাগ ন? আন্ধাৰ হ'লো তাকে। এয়া নৰসিংহ। তাৰপিছতে এয়া ৰাৱণ। এয়া ৰাৱণ। তাৰপিছতে এইটো কবন্ধ ৰাক্ষস, কণভূত। এয়া মোৰ নাই, বুকুতে চকু, বুকুতে নাক, বুকুতে কাণ। কবন্ধ ৰাক্ষস। কবন্ধ ৰাক্ষস ন? কণভূত। কবন্ধ ৰাক্ষস ন? ৰামায়ণ কাহিনী, ৰামায়ণ ন? মোৰ নাই। তাৰপিছত এই ওপৰলৈ সেয়া এইবোৰ ৰাক্ষসৰ মুখা, ৰাক্ষসৰ মুখা ন? তাৰপিছত এয়া কোন হেৰি? এয়া নৰসিংহ। তাৰপিছতে এয়াও ৰাক্ষস হয়। এয়া হৈছে হনুমান। তাৰপিছতে এয়া আপুনি ক'লে গণেশৰ। এইবিলাক চৌবিশত বিভিন্ন ভাওনা মুখা আছে, বিভিন্ন ৰাম, ধৰণৰ। সীতা, লক্ষ্মণ। ৰামৰ কোন? এয়া ৰাম, সীতা, লক্ষ্মণ। ৰাম এয়া ন? এয়া হৈছে ৰাম, সীতা, সীতা, লক্ষ্মণ ন?
এইটো গৰুণ্ড পক্ষী এনেদৰে বনাই আছে। এইটো সম্পূৰ্ণ হোৱাগৈ নাই। এয়া হৈছে মুখা। এইদৰে ইয়াতে বনাই ৰাখিছে, কিন্তু ইয়াকে সম্পূৰ্ণ হোৱা নাই, ৰং পেইণ্টটো কৰা নাই। ৰং পেইণ্ট কৰিলে মানে ইও ধুনীয়া এটি মুখা হৈ পৰিব। গৰুণ্ড পক্ষী, এইদৰে গৰুণ্ড পক্ষী বনাই ৰাখিছে, আপোনালোকে চাওক। আমি এতিয়া আউনীআটী সত্ৰলৈ আহি আছোঁ। এয়া আমি শ্ৰী শ্ৰী আউনীআটী সত্ৰ পালোহি। শ্ৰী শ্ৰী আউনীআটী সত্ৰ মাজুলীৰ সত্ৰসমূহৰ অন্যতম গুৰুত্বপূৰ্ণ সত্ৰ। মাজুলী পৰ্যটনৰ অন্যতম আকৰ্ষণীয় ঠাই হিচাপে আউনীআটী সত্ৰই স্থান লাভ কৰি আহিছে। 1653 চনত আহোম ৰজা জয়ধ্বজ সিংহই আউনীআটী সত্ৰ প্ৰতিষ্ঠা কৰে। আউনী পাণৰ দ্বাৰা আবৃত এটা আটি কাটি সত্ৰভাগ প্ৰতিষ্ঠা কৰাৰ বাবে ইয়াৰ নাম আউনীআটী ৰখা হয়। এই সত্ৰৰ মূল উপাস্য দেৱতা শ্ৰী শ্ৰী গোবিন্দ মহাপ্ৰভু। কুৰুৱাবাৰী সত্ৰৰ পৰা শ্ৰী শ্ৰী নিৰঞ্জন দেৱগোস্বামীক আনয়ন কৰি জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰৰূপে অভিহিত কৰে। এই সত্ৰৰ সংগ্ৰহালয়টোত ঐতিহাসিক বহু পুৰণি সম্পদসমূহ অতি সুন্দৰকৈ সজাই থোৱা হৈছে। আমি এতিয়া মূল নামঘৰত আমি সোমাবলৈ লৈছোঁ। এয়া হৈছে তুলসী গছৰ খুঁটা। এই খুঁটাটোও বহু ইতিহাস আছে, সেইটো মই আপোনালোকক স্ক্ৰীনত দেখাই দিম, আপোনালোকে পঢ়ি ল'ব। এতিয়া মোৰ নামঘৰৰ ভিতৰলৈ সোমাই আহি আছোঁ। আপোনালোকক ইয়াৰ ভিতৰৰ মই যিটো পৰিৱেশ হয় সেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। ইয়াৰ যি ভিতৰৰ পৰিৱেশ, এয়া দেখিছে আপোনালোকে মই গৰুণ্ড পক্ষী।
হয় 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 পাওঁ পাওঁ অঁ হয় জানি নামে পখিলো শৰণ আনগতি লাগিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল এতিয়া মিউজিয়ামৰ ভিতৰলৈ সোমাই আহি আছোঁ এটা মিউজিয়ামৰ দৃশ্যসমূহ মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক সৰু ভিংগাৰ এইটো সৰু ভিংগাৰ 4 নম্বৰটো এইটো ঘটি 5 নম্বৰটো ৰূপৰ লোটা সেইটো এয়া হৈছে তামৰ ফলি এয়া আগবঢ়োৱা বিভিন্ন ঠাইৰ পৰা আগবঢ়োৱা কাপোৰ এয়া হৈছে গামোচা মোৰ এই ফটোকপি পিছফালে যিখন বগাকৈ এখন কাপোৰৰ নিচিনা দেখিছে সেইখনেই হৈছে হাতী দাঁতৰ পাতি আমি এতিয়া আউনীআটী সত্ৰ হয় সেই আউনীআটী সত্ৰৰ পৰা ওলাই আহি আছোঁ এয়া ওলাই অহা মূল পথ